হাই হেল্ল' নমস্কাৰ ৱেলকাম টু অটো গিয়াৰ একেবাৰে ডিমাণ্ড থকা এখন গাড়ী মই আজি দেখাম মানে বহুতে মেছেজ কৰি আছিলে ফোন কৰি আছিলে অলপ ল' বাজেটৰ ভাল ৱাগনাৰ এখন লাগে এইখন আহিব অলপ ল' বাজেটত ভাল ৱাগনাৰ আৰু ৰিফাইনেন্স হৈ যাব একদম ধুনীয়া কণ্ডিশ্যনৰ গাড়ীখন ফাৰ্ষ্ট অনাৰ নন এক্সিডেণ্টেল এইটো আগতে ক'লোঁ ফাৰ্ষ্ট অনাৰ গাড়ী আমাৰ ইয়াত থকা গোটেইবিলাক গাড়ী ফাৰ্ষ্ট অনাৰ হয় আৰু কথাটো হ'ল গাড়ীখন 2015 একদম ধুনীয়া কণ্ডিশ্যনত থকা একেবাৰে অৰিজিনেল পেইণ্টত আছে এতিয়ালৈকে গাড়ীখন একদম অৰিজিন পেইণ্টত থকা গাড়ী এইখন ৱাগনাৰ VXI কিলোমিটাৰ ৰানিং বেছি নহয় 32,000 কিলোমিটাৰ ৰানিং আৰু এনেকুৱা এখন যদি ৱাগনাৰ লাগে বা আপুনি বিচাৰি আছে তেতিয়াহ'লে অটো গিয়াৰ পাঠশালাত এইখন গাড়ী এতিয়া এভেইলেবল আছে আৰু লগতে মই দেখাই দিওঁ যে ইয়াত দুপাট চাবি আছে এপাট চাবি ইউজ কৰা হোৱা নাই আৰু চাবিত আপুনি লক আনলক কৰিব পাৰিব এয়া চাবি দুপাট চাওক লক আনলক ইয়াতে কৰিব পাৰিব একদম ধুনীয়া কণ্ডিশ্যনত যদি আপুনি চকাৰ পৰা চায় গাড়ীখনত চকাৰ পৰা যদি চাওক একেবাৰে ধুনীয়া কণ্ডিশ্যনত থকা টায়াৰ মানে 80% টায়াৰৰ গ্ৰিপ আছে এতিয়ালৈকে স্পেয়াৰ টায়াৰটো ধুনীয়া মানে অভাৰঅল ধুনীয়া কণ্ডিশ্যনত থকা গাড়ী অৰিজিন পেইণ্টত আছে ফাৰ্ষ্ট অনাৰ গাড়ী আপুনি ইয়াত ৰিয়াৰ উইপাৰ পাব গাড়ীখনত ডিফগাৰ পাব মানে ধুনীয়া ফেচিলিটি আছে আৰু VXI হয় VXI গাড়ীখন আচলতে ভাল ৱাগনাৰ আৰু খুব ডিমাণ্ড থকা গাড়ী এইখন কাষ্টমাৰে খুব বেছি পচন্দ কৰে আৰু চাওক অভাৰঅল গোটেই গাড়ীখন চাই লওক লাইটৰ পৰা কালাৰৰ পৰা একদম ধুনীয়া হৈ আছে এয়া আপুনি লেফ্ট ছাইডটো চাওক ৰিয়াৰ ছাইডটো চাওক টায়াৰ চাওক আৰু মানে অভাৰঅল গাড়ীখনত কি হয় গাড়ীখনত লগাব লগা বস্তু একো নাই ইয়াত আপোনাৰ ৰেইন গাৰ্ড ছিট কভাৰ গোটেইখিনি লাগি আছে আৰু VXI মডেলটোত গোটেইখিনি ফিচাৰ্ছ পোৱা যায় মই ইঞ্জিনৰ পৰা গোটেইখিনি দেখাম আৰু এইখন গাড়ীৰ মাইলেজটো ভাল পোৱা যায় আৰু এই গাড়ীখন যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে আহিব লাগিব অটো গিয়াৰ পাঠশালা নিয়াৰ আনন্দৰাম বৰা একাডেমি আৰু এই গাড়ীখনত আপুনি ৰিফাইনেন্স কৰিলে ৰিফাইনেন্স কৰি ল'ব পাৰিব কেছত ল'লে কেছত ল'ব পাৰিব কোনো অসুবিধা নাপায় আৰু লগতে এই গাড়ীখনত আপুনি আপোনালোকে যদি আমাৰ পৰা এই গাড়ীখন লয় তেতিয়াহ'লে 1 বছৰৰ ইঞ্জিনৰ ৱাৰেণ্টি এটা ফ্ৰী ছাৰ্ভিচিং আৰু ডকুমেণ্টছ যিমানখিনি আছে আপ টু পলিউশ্যনলৈকে আমি আপোনাক ট্ৰেন্সফাৰ কৰাই দিম এতিয়া মই গাড়ীখনৰ গোটেই ছাইডটো দেখালোঁ ইঞ্জিনটো এবাৰ দেখাম ইঞ্জিনটো এবাৰ দেখাৰ পিছত মই আপোনাক ভিতৰৰ ফালে লৈ যাম আৰু যিহেতু গাড়ীখন VXI হয় VXIত আপুনি ইনবিল্ট ফগ লাইট লাগি আহে মানে ফগ লাইট আপুনি এক্সট্ৰাকৈ ইনষ্টল কৰিব নালাগে ফগ লাইটটো লাগি আহে এতিয়া মই আপোনাক ইঞ্জিনটো এবাৰ দেখাম ইঞ্জিনটো কেনেকুৱা হৈ আছে আৰু যিহেতুকে গাড়ীখন বেছি ৰানিং হোৱা নাই 32,000 অনলি কিলোমিটাৰ ৰানিং আছে তাৰ কাৰণে ইঞ্জিন একেবাৰে চিল আছে আৰু আমি এক্সিডেণ্টেল গাড়ী বিক্ৰী নকৰোঁ মানে বেছি ৰিপেইণ্ট থকা গাড়ী বিক্ৰী নকৰোঁ ছেকেণ্ড অনাৰ গাড়ী বিক্ৰী নকৰোঁ গতিকে আপোনালোকে আমাৰ পৰা গাড়ী ল'লে নিশ্চয়কৈ ভাল গাড়ীয়ে পাব এয়া চাব মই ইঞ্জিনটো এবাৰ দেখাই দিম এয়া চাওক এতিয়া আপোনালোকে যদি ইঞ্জিনটো চাই বা এখন ইউজ কাৰ ল'ব আহিলে আপোনালোকে চাব বনেটটো চাব বনেটটো চিল আছে ইয়াত এটা চিল থাকে যিবিলাকে চাব জানে গম পাব এয়া এপ্ৰন চাব এইটো আপোনাৰ লেফ্ট ছাইডৰ এপ্ৰন আৰু আপুনি সেইটো ছাইডত অপজিট ডাইৰেকশ্যনত আপুনি ৰাইট ছাইডৰ এপ্ৰনটো পাব একদম চিল আছে কোনো এক্সিডেণ্টেল নাই এয়া ইঞ্জিন চাওক ক'তো লিকেজ নাই একেবাৰে চিকচিকীয়া লগতে চিল ইঞ্জিন এতিয়ালৈকে একো খোলা হোৱা নাই এতিয়া মই গোটেই ইঞ্জিনটোৰ কথাটো দেখাই দিলোঁ বা কৈ দিলোঁ আৰু আপোনালোকে যিহেতুকে এই গাড়ীখন আমাৰ পৰা ল'লে 1 বছৰ ইঞ্জিন ৱাৰেণ্টি লগতে পাব তাৰ কাৰণে বেছি চিন্তা কৰিব লগা নাই আৰু ফাৰ্ষ্ট অনাৰ গাড়ী মই কৈছোঁৱে গাড়ীখনত আপোনালোকে যদি চায় তেতিয়াহ'লে গাড়ীখনৰ এবাৰ ভিতৰ ভাগ চাব পাৰে ভিতৰ ফালে কি পাব কেনেকুৱা কি হৈ আছে তুমি ইফালৰ পৰা ধুনীয়াকৈ দেখাই দিবা গাড়ীখন 2050 এতিয়া কিলোমিটাৰটো মই আজিৰ ডেটত কিমান ৰানিং হৈ আছে কৈ আছোঁ আজিৰ ডেটত কিলোমিটাৰ ৰানিং আছে 32,820 কিলোমিটাৰ আজিৰ ডেটত গাড়ীখনৰ কিলোমিটাৰ ৰানিং ইয়াত আপোনালোকে 4 পাৱাৰ উইণ্ডো পাব আউটাৰ এডজাষ্টেবল ভিতৰৰ ইয়াৰ পৰা কৰিব পাৰিব মিৰৰ লক আনলকৰ ছুইচ পাব লগতে ইনবিল্ট মিউজিক ছিষ্টেম পাব য'ত আপুনি ভাল চাউণ্ড এটা পাব AC হিটাৰ পাৱাৰ ষ্টিয়াৰিং গোটেইখিনি এভেইলেবল আছে গাড়ীখনত আৰু এই গাড়ীখন যদি আপোনালোকে লয় তেতিয়াহ'লে মোক আপোনালোকে কল কৰক বা মেছেজ কৰক মোৰ স্ক্ৰীনত আপোনাৰ কণ্টেক্ট নাম্বাৰটো দিয়া আছে হোৱাটছআপ কৰিব পাৰিব বা ফোন কৰিব পাৰিব একো অসুবিধা নাপায় আৰু মই কৈছোঁ আপোনাক বাৰে বাৰে যদি এই গাড়ীখন লয় তেতিয়াহ'লে আমাৰ পৰা অটো গিয়াৰৰ পৰা আপুনি গাড়ীখনৰ 1 বছৰৰ ইঞ্জিন ৱাৰেণ্টি এটা ফ্ৰী ছাৰ্ভিচিং আৰু ডকুমেণ্টছ যিমানখিনি আছে চব ডকুমেণ্টছখিনি আমি আপোনাক ট্ৰেন্সফাৰ কৰাই দিম আপ টু পলিউশ্যনলৈকে আপোনাৰ কোনো ভেজাল নাথাকিব আপুনি জাষ্ট তেল ভৰাব গাড়ীখন চলাব ৰিফাইনেন্স কৰিলে ৰিফাইনেন্সৰ ভাল ব্যৱস্থা আছে মই এবাৰ ষ্টাৰ্ট কৰি গাড়ীখন চলাই দেখাই দিম এয়া ভিতৰৰ পৰা এবাৰ দেখাই দিয়া গোটেইখিনি এয়া চাওক ছিট কভাৰৰ পৰা ইণ্টেৰিয়ৰৰ পৰা একদম ধুনীয়া হৈ আছে গাড়ীখনৰ এয়া ছিট কভাৰ কেইটা চাই লওক একদম ভাল ছিট কভাৰ লাগি আছে ছিট কভাৰ চাওক আৰু ইণ্টেৰিয়ৰটো একদম ক্লিন হৈ আছে মানে কোনো অসুবিধা নাপায় ইয়াত গোটেইখিনি ফেচিলিটি আছে গাড়ীখনত মানে এটা কম বাজেটত মই লাষ্ট আপোনাক কিমান বাজেটত গাড়ীখন আমাৰ ফালৰ পৰা ল'ব পাৰিব মানে গোটেইখিনি ইনক্লুড থাকিব সেইটোত
মই যিটো দাম ক'ম তাত 1 বছৰৰ ইঞ্জিন ৱাৰেণ্টি, এটা ফ্ৰী ছাৰ্ভিচিং আৰু ডকুমেণ্টছখিনি গোটেই আমি ক্লিয়াৰ কৰাই দিম। আৰু যিটো দাম আহিব সেইটো দামত গোটেইখিনি আপুনি পাব, সেইটো বাৰ্গেনিং নহয়। তো চাব আপোনালোকে, ভিডিঅ'টো চাই থাকক, মই আপোনাক দামটো কৈ আছোঁ। মই এবাৰ গাড়ীখন চলাই দেখাই দিম। এতিয়া চাওক, মই গাড়ীখন ষ্টাৰ্ট কৰি ল'লোঁ। AC একদম ধুনীয়া কণ্ডিশ্যনত আছে। AC, পাৱাৰ ষ্টেৰিং এইবিলাকৰ কোনো অসুবিধা নাপায়। আৰু আপুনি টেষ্ট ড্ৰাইভ কৰি চাব পাৰিব গাড়ীখন ল'লে। টেষ্ট ড্ৰাইভ কৰিব লাগিলে আপুনি অটো গিয়াৰ পাঠশালাত আহিব লাগিব গাড়ীখন। এয়া গাড়ীখনৰ যিটো ছাছপেনশ্যন ধুনীয়া হৈ আছে, ষ্টিয়াৰিং ধুনীয়া হৈ আছে, আৰু গাড়ীখনৰ যিটো আপোনাৰ ইঞ্জিনৰ চাউণ্ড একদম এক্সট্ৰা নইজ একো নাই গাড়ীখনত, একদম ধুনীয়া। আৰু মিউজিকৰ কথা কৈছোঁ, গোটেইখিনি আপুনি ইনবিল্ট মিউজিক পাই আছে। অভাৰঅল ভাল গাড়ীখন, গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ ভাল, স্পেচ থকা গাড়ী ৱাগনাৰ, ভাল পাব। আৰু বাহিৰৰ পৰা আচলতে গাড়ীখন যদি ৰানিঙত থাকে কেনেকুৱা লাগে এবাৰ দেখাই দিম, আপোনালোকে চাব গাড়ীখন বাহিৰৰ পৰা কেনেকুৱা লাগে গাড়ীখন। এয়া চাওক, বাহিৰৰ পৰা লুকছটো চাওক, গাড়ীখন একদম দেখিবলৈ ধুনীয়া গাড়ীখন। আৰু ৱাগনাৰখন বহুত বেছি ডিমাণ্ড থকা গাড়ী মাৰুতি চুজুকিৰ, মেইনটেনেঞ্চ খৰচ বহুত কম গাড়ীখনৰ, আৰু গাড়ীখন চলাই ভাল লাগে। আৰু গাড়ীখন ওখ মানুহৰ কাৰণে ভাল আচলতে এইখন গাড়ী, যিবিলাক মানুহৰ হাইটটো বেছি, মানে তেওঁলোকে খুব বেছি পচন্দ কৰে এইখন গাড়ী, কোনো অসুবিধা নাপায়। ছিটিং কমফৰ্ট গাড়ীখনৰ খুব বেছি ভাল। তো যদি আপুনি গাড়ীখন ল'ব বিচাৰে তেতিয়াহ'লে যোগাযোগ কৰিব আমাক, অটো গিয়াৰ পাঠশালাত গাড়ীখন আছে। চ' চাই থাকিব, ভাল লাগিলে মোক কমেণ্ট কৰিব, মেছেজ কৰিব বা ফোন কৰিব, মোৰ নাম্বাৰ দিয়া আছে। চ' আৰু ইয়াতকৈ বেলেগ গাড়ী লাগিলেও মোক যোগাযোগ কৰিব পাৰিব। আৰু যদি আপোনাৰ গাড়ী এক্সচেঞ্জ কৰি ল'ব বিচাৰে আপুনি এক্সচেঞ্জ কৰি ল'ব পাৰিব, কিন্তু আপোনাৰ গাড়ীখন ফাৰ্ষ্ট অ'নাৰ আৰু কিলোমিটাৰ 70,000 তলত থাকিব লাগিব, আৰু গাড়ীখন এক্সিডেণ্টেল হ'ব নালাগিব। তো ঠিক আছে, থেংক ইউ, বাই বাই।